Hello guys, good morning. স্বাগতম জনাইছো মই দীপিকা আপোনালোক সকলোকে মোৰ নতুন এটা ভিডিঅলৈ আশা কৰিছো আপোনালোকে এই ভিডিঅটো চাই ভাল পাব বুলি এয়া ৰাতিপুৱা কাপোৰ মেলিবলৈ আহিলো পথাৰত যেহেতু ৰ'দটো পৰি থাকে গতিকে এয়া পথাৰতে কাপোৰ মেলিবলৈ আহিলো আপোনালোকে আজি ভিডিঅটো সম্পূৰ্ণকৈ চাব বুলি আশা কৰিলো লং ভিডিঅ বহুত দিন দিবলৈ পৰা নাই বহুত দিন মানে এসপ্তাহে হ'ব সৰুকৈ মই লং ভিডিঅ দিব পৰা নাই আৰু গাহৰি কিটা ভিডিঅ দিবলৈ পৰা নাই যেহেতু একদম মানে এইকেদিন খেতি পথাৰ কাম যেহেতু ধান কাটি আছে আৰু লগতে মৰণা মাৰা মানে ধান চপোৱা আমাৰ ইয়াতে মানুহ পাবলৈ নাই গতিকে দিনটিয়া ৰাখা গৈছে যি কিগৰাকীক পাইছো দিনটিয়া ৰাখি মানে একদিন ধান কাটি আছে এফালে যে পাকঘৰলৈ আহিছো আৰু আমাৰ চৌকাটো মানে কমেন্ট আহিছিলে যে আমাৰ চৌকাটো দেখুৱাব লাগে তেতিয়া বলে কোনোবাই বনাব আৰু বেছি ইমান ভালো নহয় আমাৰ চৌকাটো তথাপিও বনাই বাৰু ইমান বেয়াও নালাগে চৌকাটোত যেহেতু একদম আলহী যদি বেছিকৈ আহে তেতিয়া আমি দুইটাতে লগাই দিও আৰু এফালে या চাই দেখিছে या চাই ভৰ্তি হৈ আছে মই চাইখিনি উলিয়াই দিবলৈ থাকি গল এফালে চাইখিনি মানে ইয়াৰ যিখিনি চাই ওলাই সেই চাইখিনি এফালে দি আনি পেলাই ইয়াতে থৈ দিও আৰু চৌকাটো মই আপোনালোকক ওপৰৰ পৰা দেখুৱাই দিছো এফালে আমাৰ চৌকাটো এটোৱে দুইটাতে জ্বলাব পৰা যায় যেতিয়া আলহী বেছি আহে আমি দুইটাতে ব্যৱহাৰ কৰো এটোত ভাত বহাই দিও এটোত তৰকাৰী বহাই দিও তেতিয়া মানে পিটিকতে হয় ভাত তৰকাৰী আৰু এফালে या চৌকা এতিয়া ভাত বনাবলৈ লাগিব আৰু এফালে দেখিছে চৌকাটো মানে আপোনালোকে চৌকাটো দিব দিছে যেহেতু গতিকে মই গোটেইখিনি দেখুৱাই দিম আপোনালোকক এটো আমাৰ পকা চৌকা হয় পকাৰে বনোৱা সেইখিনি এনেকৈ মাটিয়ে মুছি দিছো কিন্তু সেইখিনিও পকাৰে সেইখিনি মাটিয়ে ধুনিকে ওপৰখিনি লেপন দি দিছো আৰু এই আছক এফালে আৰু এফালে আমি ভাতৰ চচ এটা ব্যৱহাৰ কৰো মানে দিনত বনোৱাটো তেনেকৈ ভাত ৰখি গলে হেনেকৈ ধুনিকে ঢাকনা মাৰি থৈ দিও আকৌ ৰাতি বেলেগ এটা লও আৰু এই দুটা আমি সদায় ব্যৱহাৰ কৰো আৰু এফালে এটো কেৰাহী সদায় ব্যৱহাৰ কৰি থাকো আৰু এফালে এটোলে চুঙাটো দেখিছে এই কাষতে চুঙাটো থৈ দিছো আৰু এফালে ডাঙৰ কেৰাহী এফালে পঠালৈ ভাত দিয়া এটোত আমি পঠালৈ ভাত দিও আৰু এফালে আছে ডাঙৰ কেৰাহী এনেকৈ ঢাকি থৈ দিছো আৰু এফালে আছে চচ দেখিছে মানে ডাঙৰ পৰা সৰুলৈ ব্যৱহাৰ কৰো আলহী নিমিতে আৰু এফালে ইয়াতে খৰিকিডাল থৈ দিছো আনি পেলাই আৰু এফালে দেখিছে নিমখ হালধি টেমা ইয়াতে এখন সাজা আছে ইয়াতে আৰু এফালে নিমখ হালধি কিবা কিবি তেল চেল এফালে খুন্দনা আৰু এফালে এখন সাজা আছে এখন সাজাতে আমি কাঁহী বাটি থৈ দিও কাঁহী বাটি ধুনিয়াকৈ এনেকৈ থৈ দিছো বহুতখিনি বস্তু থৈ এনেকৈ চৌকাটো বনাই ললে আৰু এফালে মই ভাত বনাবৰ কাৰণে চাউল ধুই পেলাই থৈ দিছো দেখিছে ওপৰা চাউল কাৰণ আমাৰ ঘৰত দিনত ওপৰা চাউল বনাও আৰু ৰাতি আই চাউল বনাও এফালে থৈ দিছো আৰু এফালে ইমানকৈ আমি ষ্টেণ্ডাৰটো নাজানো আৰু ষ্টেণ্ডাৰ নহয়ও আমাৰ ঘৰ যেনেকৈ আছে তেনেকৈ আমাৰ ঘৰটো ধুনিয়াকৈ ৰাখিব বিচাৰিছো আৰু আপোনালোকে যদি ভিডিঅটো চাই ভাল পালে লাইক এটা কৰি দিব আৰু যিসকলে মোৰ ভিডিঅটো নতুনকৈ চাইছে তেওঁলোকে চেনেলটো সাবস্ক্ৰাইব কৰি পেলাই অল বটনত টিপি দিব আৰু এটা নতুন ভিডিঅ দিবলৈ কাৰণে আপোনালোকে উৎসাহ দিব প্ৰেৰণা যোগাব এয়াই আমাৰ কাৰণে বহুত পথাৰলৈ মানুহ গৈছে যেহেতু দিনটিয়াকে ৰাখিছো গতিকে ভাত পানী দি আজৰি হৈ ময়ো খালো খাই পেলাই আকৌ এয়া পথাৰত ধান চপাবলৈ আহিলো আবেলি টাইমত এয়া শাহু বোৱাৰী দুইজনী লগ লাগি পেলাই ধান চপাই আছো দেই আমাৰ গোখানীয়ে কিন্তু কেমেৰা ধৰি আছে তাই অকনমান লৰাই থাকে আৰু এফালে একদম পটাপট ধান ভৰাইছো দেখিছে নহয় বহুত ৰদ লাগিছে গতিকে এয়া ধানখিনি শুকাল বেছিকৈ শুকাই যাব পাৰে গতিকে এয়া পটাপট ধানখিনি সুমুৱাই লওঁ আৰু আপোনালোকে যদি মোৰ ভিডিঅবোৰ চাই ভাল পায় লাইক কমেন্ট শেয়াৰ কৰিব লগতে যিসকলে নতুনকৈ চাই আছে তেওঁলোকে কিন্তু চেনেলটো সাবস্ক্ৰাইব কৰি পেলাই অল বটনত টিপি দিব নাপাহৰিব দেই তেনেহলে আজিলৈ আহো পুনৰ নতুন এটা ভিডিঅ সৈতে আপোনালোকক লগ পাই আছো টাটা বাই বাই